যতি কপিল হরি শুনা মহাহতি একবিধ মাত্র পূর্ণ নির্গুণ ভকতি জ্ঞানে কর্মে তীর্থে ব্রতে নকরিয়া মন সুদীর্ঘ বিশ্বাসে লয় মুহূৰ্ত হৰণ। ইয়াতে কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক কৈছে, হে মা, বদতি কপিল হৰি শুনা মহাসতী একবিধ মাত্ৰ কোনো নিৰ্গুণ ভকতি। ভকতি মাত্ৰ এবিধে। এনে ভকতি প্ৰকাৰ বহুত আছে, কিন্তু ভকতি মাত্ৰ এবিধে, কপিল প্ৰভুৱে কৈছে। এতিয়া আপোনালোক আমি বহুত ভকতিৰ মানে কথা জানো। সপ্ৰেম ভক্তিকে আমি সপ্ৰেম ভকতি মানে বাৰু অহেতুকী ভকতি, হেতুকী ভকতি, নিষ্কাম ভকতি, এনেকুৱা ভকতি ঢেৰ আছে। তামসিক ভকতি, ৰাজসিক ভকতি, এইবিলাক প্ৰকাৰ আহে, কিন্তু ভকতি মাত্ৰ এবিধে। সেই ভকতিৰ নাম হৈছে নিৰ্গুণ। নিৰ্গুণ ভক্তি হৈছে নিষ্কাম ভক্তি। সেইকাৰণে দেৱহতী মাতৃক কৈছে, এনে ভকতি বহুতবিধ বুলি ভাবা হয়, প্ৰকাৰত ভাগ হৈ আছে। 81বিধ ভকতিৰ ভাগ দেখুৱাইছে। তাৰে 9বিধ ভক্তি শ্ৰৱণম, কীৰ্তনম, স্মৰণম, হয়নে? বোলে শ্ৰৱণম, কীৰ্তনম, বিষ্ণু স্মৰণম, অৰ্চনম, দাস্য সাক্ষ্য, আত্মনিবেদনম, আত্মনিবেদন, হয়নে? ইতি পুমাচাপিত বিষ্ণু ভক্তি চ নৱলক্ষণ, 9 লক্ষণ, হয়নে? এনেতো 9 লক্ষণৰ ভকতি, 81বিধ ভক্তিৰ কথাও আছে উল্লেখ। কিন্তু এনেকুৱা 81বিধ ভক্তিৰ কথাটো উল্লেখ আছে, তাৰ পিছতো আকৌ বাঢ়ি গৈছে ভকতি। সপ্ৰেম ভক্তি, অহেতুকী ভকতি, হয়নে? ভগৱানে কপিলে কৈছে যে এনে ভকতিৰ প্ৰকাৰ বহুত, কিন্তু ভকতি মাত্ৰ এবিধ, সেইটো হৈছে নিৰ্গুণ। নিৰ্গুণ মানে নিষ্কাম। নিষ্কামভাৱে যদি ঈশ্বৰৰ মনটো আমাৰ নিমজাব পৰা হয়, সেইটোৱে হৈছে নিৰ্গুণ। আৰু নিষ্কাম ভক্তিত ভগৱন্তক একো নিবিচাৰকৈ ভগৱানক ভকতি কৰিব লাগে, সেইটোহে নিষ্কাম ভক্তি। এতিয়া আপোনাৰ যিটো ভকতি হৈ আছে, এতিয়া আমাৰ মাজত কাৰোবাৰ নিষ্কাম ভকতি হৈ আছে বাৰু, কিন্তু আমাৰ ভকতিটো সদায় কামনাযুক্ত হৈ আছে, কামনা। আৰু কামনাযুক্ত ভক্তিয়ে জীৱক বন্ধনত পেলাব পাৰে। সেইকাৰণে নিষ্কাম ভক্তিৰ কথাটো ইয়াত উল্লেখ কৰিছে। কপিলে কৈছে যে মা, তুমি নিৰ্গুণ ভক্তি মানে নিষ্কাম ভক্তি কৰিবা, আৰু এটা কাম কৰিবা যে জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিও মন। তোমাৰ মনটো জ্ঞান, কৰ্ম আৰু তীৰ্থ, ব্ৰত, এইবিলাক তোমাৰ মনলৈ তুমি নানি সুদীৰ্ঘ বিশ্বাসে লৈও মুহূৰ্ত হৰণ। কেৱল তুমি মোৰ আশ্ৰয়ত আশ্ৰিত হৈ থাকিবা, তাৰমানে মোৰ ওচৰত সুদীৰ্ঘ বিশ্বাসে শৰণ লোৱা। জীৱই যেতিয়ালৈকে ভগৱন্তৰ চৰণত শৰণাপন্ন নহয়, শৰণ মানে আশ্ৰয়, সেইকাৰণে শৰণ মূল বস্তু। আৰু এই শৰণ তত্ত্বটো বিশ্বৰ যিবিলাক গুৰু সৃষ্টি হ'ল, সেইবিলাক গুৰুৱে মানে শৰণ যি তত্ত্ব, শৰণ তত্ত্বটো একেবাৰে গোপনীয়ভাৱে ৰাখি দিব, মুকলি নকৰিব। আদিগুৰু শংকৰাচাৰ্য তেওঁ শৰণৰ কথাটো কৈছে, কিন্তু গোপনীয়ভাৱে ৰাখি দিব। তেওঁলোকৰ শৰণটো এনেকুৱা হৈছিল, একেবাৰে গোপনীয় দেই। শৰণটোক তেওঁলোকে কি কৰে, যি
শৰণাৰ্থী হয়, শৰণ দিয়ে, তেওঁলোকক কি কৰে, শংখ চক্ৰ গদা পদ্ম এনেকৈ লোহাৰে এটা গোলকৈ আঁকি যিসকল শৰণ লয়, মানে শৰণ ল'ব, তেওঁলোকৰ বুকুৰ ওচৰত নহ'লে হাতৰ ওচৰত জুইত সেকি কিনি দাগি দি দিয়ে। সেইদিনাখনৰ পৰা তেওঁৰ শৰণ হয়। ঔ হৰি তেনেকুৱা ধৰণৰ শৰণা হয়। শংখ চক্ৰ গদা পদ্ম চিহ্ন সেইদিনাখনৰ পৰাই তেওঁ গুৰুৰ শৰণ হৈ যায়। আৰু একেবাৰে গোপনীয়তকৈ গোপনীয়ভাৱে শৰণ দিছিলে। আপোনালোক জানে অদ্বৈতবাদ, দ্বৈতবাদ, বিশিষ্ট দ্বৈতবাদ, হয়নে বাৰু? আপোনাৰ ৰামানুজ আচাৰ্য, বল্লভাচাৰ্য, তাৰপিছত আকৌ আছিলে এইটো আপোনাৰ নিম্বাকাচাৰ্য, যিবিলাক আলৱাৰা, যি দক্ষিণ ভাৰতৰ ধৰ্মগুৰুবিলাক শৰণৰ কথাবিলাক আছে, তেওঁলোকৰ তাতো আছে, কিন্তু একেবাৰে গুপুত ধৰণৰ লিখিছে। আৰু গীতাটো কৃষ্ণই অৰ্জুনৰ শৰণৰ কথাটো একেবাৰে গোপনীয়ভাৱে কৈছে, হয়নে? গীতাত কৃষ্ণই অৰ্জুনক 18 অধ্যায়ৰ 66 নম্বৰ শ্লোকটোত কৈছে, হয়নে? হে অৰ্জুন, তোমাক যিবিলাক কথা ক'লো, তোমাক যিবিলাক চাউণ্ডটো অকণমান হেৰি কৰা, তোমাক যিবিলাক কথা ক'লো আগত, সেইবিলাক কথা গোপনীয় আছিল। অৰ্জুনক কৈছে, এতিয়া যিটো কথা ক'ম তোমাক, একেবাৰে গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে ক'ম। ঔ হৰি। তেতিয়া অৰ্জুনে কৈছে, প্ৰভু বোলে একেবাৰে গোপনীয়তকৈ গোপনীয় কথাটো যদি ক'বলৈ আছিলে তো আগতীয়াকৈ কৈ দিব লাগিছিলে, ইমান দীঘল কিয় লেকচাৰ মাৰিলা তুমি? অৰ্জুনে প্ৰশ্ন কৰিছে। তেতিয়া ভগৱানে কৈছে, বোলে সৰ্বম গুৰুহুত্তমম ভূয়ম শীৰ্ণো মে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিত্তি ব্যাখ্যামি তে শীতম। তোমাৰ হিতৰ কাৰণে একেবাৰে গোপনীয়তকৈ গোপনীয়, বোলে প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে কওঁ। তেতিয়া অৰ্জুনে ঠিক ঠাক হৈ ল'লে, এতিয়াহে ভগৱান গোপনীয়তকৈ গোপনীয় কথাটো ক'ব। বোলে কি? এই তত্ত্বটোকে ইয়াত কপিলে প্ৰকাশ কৰিছে। বোলে মনমনা মদ ভক্ত মদ জাজি মাম নমস্কাৰো, হয়নে বাৰু? যিটো মহাপুৰুষ মাধৱদেৱে ঘোষাত নিৰূপণ কৰিছে, সকলোৱে গাব দেই। কৃষ্ণ মুত মাত্ৰ সদা হদিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মুকে মাত্ৰ পূজা মুকে কৰা নমস্কাৰ, তোমাক কহিলো সত্যবাণী, পাইবা তুমি মুখ মহামানী, তুমি প্ৰিয়তম সুহৃদ সখায়া আমাৰ, তুমি প্ৰিয়তম সুহৃদ সখায়া আমাৰ, মনমনা মদভক্ত মদজাজি মাম নমস্কাৰো, মামে বসৈছি সত্যম তেত প্ৰতিজানে প্ৰিয় শশী। তাৰমানে অৰ্জুনক কৈছে, মনটো, যি মনৰ এটেচমেণ্ট, ভগৱানে আমাৰ পৰা বেছি বিশেষ একো বিচৰা নাই বাপাই। মনটো বোলে তোমাৰ সদায় মোৰ চৰণত লাগি থাকিব লাগে, মনৰ এটেচমেণ্ট। মনটোহে ভগৱন্তই বিচাৰিছে। কাৰণ বিন্দু উপনিষদত আৰু তৈত্ৰয় উপনিষদত কৈছে
এই মনটোৱে জীৱৰ বন্ধৰ মুখ্য কাৰণ। বোলে মনো এব মনুষ্যানাম কাৰণম বন্ধা মুক্ষয়। মনটোৱে মানুহক বান্ধিব পাৰে, মনটোৱে মানুহক খুলিব পাৰে। সেইকাৰণে হিন্দু উপনিষদতো কৈছে আৰু তৈত্ৰয় উপনিষদতো কৈছে যে মনো এব মনুষ্যানাম কাৰণম বন্ধা মুক্ষয়। মনটোৱে মানুহক বান্ধে। বোলে কেনেকৈ বান্ধে? যিটো মন বোলে বিষয়ৰ প্ৰতি আসক্তি, সেইটো বন্ধৰ কাৰণ দেই। আৰু যিটো বোলে বিষয়ৰ প্ৰতি অনাসক্ত, নিৰ্বিষয়া মনঃ, এইটো মুক্তিৰ কাৰণ। তো গতিকে মহাপুৰুষ গুৰুজনাই এই মনটোক কি কৰিবলৈ কৈছে, মনটো বিষয়ে কি কৈছে মহাপুৰুষ গুৰুজনাই আমাৰ, এ মনে পাপ পুণ্য, মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক। হয়নে বাৰু? মনেহে কৰিছে ভেদ আপোন পৰক। যতেক ইন্দ্ৰিয় গণ মনৰ অধীন, অমনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰি দিন। মনে উপজয় জানা মনেহে মৰণ, অমনুষ্যৰ মনে বন্ধ মুখ্যৰ কাৰণ। এতিয়া কৈছে কি, মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক। মনেহে কৰিছে ভেদ আপোন পৰক। মনটোৱে কৈছে ই ক'লা মানুহ, ই বগা মানুহ, ই ধনী মানুহ, ই দুখীয়া মানুহ, ই উচ্চ জাতি, ই নিচ্চ জাতি। কোনে ভেদাভেদ কৰিছে? মনটো। কিন্তু আমাৰ আত্মাবিলাক কিন্তু একেই দেই। এই আত্মাটোৰ বিশ্লেষণ আজি আপোনালোক আমি কৰি আছোঁ। আত্মাৰ বিশ্লেষণ, আত্মাৰ পোষণ বুলি কৈছোঁ। আত্মাক খাদ্য খুৱাই আছোঁ। অনেক জন্ম পালোঁ বাপাইসকল আমি, চৰাই চিৰিকটি, বাঘ ভালুক মেকুৰী। মেকুৰীজনীও মোৰ মা আছিল, চৰাইজনীও মোৰ মা আছিল এসময়ত। এতিয়া মানুহ যে সৰ্বভোজী হয়, ইয়াৰ কাৰণটো বুজি পাইছেনে? কিহৰ কাৰণে সৰ্বভোজী? বাকী কোনো প্ৰাণী সৰ্বভোজী নহয়, মানুহ কিন্তু সৰ্বভোজী। কিহৰ কাৰণে? তাৰমানে আমি অনেক যোনি, 84 লক্ষ যোনি ভ্ৰমণ কৰি সেই যোনিবিলাকত যিবিলাক আহাৰ খাইছিলোঁ, সেই যোনিবিলাকত আহাৰ খোৱা সংস্কাৰটো আমাৰ এতিয়াও আছেই। বুজি পাইছে? মানে সোৱাদটো অ হৰি অ ৰাম। এতিয়া সেইকাৰণে আমি এই সোৱাদটো, এই মনুষ্য জন্মটো আমি সেই সোৱাদটো ল'ব বিচাৰোঁ। সেইকাৰণে মানুহ সৰ্বভোজী। মানুহ একো বস্তু নেৰে দেই। এনেকুৱা সাংঘাতিক বস্তু খাদ্য হয় মানুহৰ, ডিস্কভাৰীবিলাকত দেখাই আপোনালোক জানে। সেইকাৰণে 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত জীৱই যেতিয়া ভাগৰি যায়, কৃষ্ণই কি কৰে, কৃপা কৰি তাক মনুষ্য শৰীৰ দিয়ে, এটা মনুষ্য শৰীৰ দি দিয়ে যে এই শৰীৰটোত তেওঁ আৰু মোৰ ভকতি কৰক আৰু মোক লাভ কৰক। মোৰ ভক্তি লাভ কৰিলেহে তেওঁ মোক পাব পাৰে। সেইটো এটা বিশেষ ব্যৱস্থা কৰি দিছে। সেইকাৰণে 10ম স্কন্ধত গুৰুজনাই পদবন্ধে কৰিছে কি বুলি, হে ৰাম ভৱতৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতা থাপায়া কৰিলা অস্থিৰ। বোলে ভৱতৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতা খাপাই কৰিলা অস্থিৰ। আমাক বিষয় বাসনাই কিন্তু অস্থিৰ কৰি পেলাইছে, হয়নে বাৰু? সেইকাৰণে বাপাইসকল, আমি এই বিষয়ৰ পৰা মুক্ত হ'বলৈ হ'লে কি কৰিব লাগিব? আমাৰ মনৰ যি এটেচমেণ্টটো আমি কৃষ্ণক লগাই ৰাখিব লাগিব। আৰু এই মনটো যদি বোলে নাতিটোৰ ওচৰত বেছিকৈ লাগি থাকিব, যে নাতিটোৱে খালে নে নাই, নাতিটো কি পিন্ধিছে, নাতিটো কি কৰিছে। মই বোলে নামলৈ আহিছোঁ, আমাৰ হাজৰিকা বাপ, তেওঁ নামলৈ গ'ল। যোৱাৰ পিছত বোলে নামত ভালকৈ
মানে নাম গাইছে, বহি আছে, পটককৈ নাতিটোৰ কথা মনটোত এটেচমেণ্ট আহি গ'ল নাতিৰ। নাতিটো কি কৰিছে, এই যিটো মনৰ এটেচমেণ্টটো তাত গুচি গ'ল, তেতিয়াই তেওঁৰ যি নাম গাই আছিলে, তেওঁ ফিজিকেল তাতে বহি আছিলে, কিন্তু মনটো তাত গৈ আছে নহয়। তো কি হ'ব, ইমান কষ্ট কৰি যে নামলৈ গ'ল, সেই নামত যোৱাটো কিন্তু ব্যৰ্থ হৈ যায়। সেইকাৰণে বিশেষভাৱে এতিয়া আমাৰ আইগৰাকীৰ কথা কৈছে। আমাৰ আইগৰাকীয়ে মোক ফিজিকেলি, আমাৰ আইগৰাকী মোৰ ফালে চাই আছে, কিন্তু মনটো ইয়াত নাথাকিবও পাৰে, মানে বাৰু। সেইকাৰণে ৰজা পৰীক্ষিতক ভাগৱতৰ কথা কওঁতে শুকগুৰু কৈছে যে মই ভাগৱতৰ কথা কওঁ, তুমি কিন্তু দুটা বস্তু খুব ধ্যান দি শুনা, তুমি দুটা বস্তু কিন্তু পালন কৰিব লাগিব মোৰ কথা। প্ৰথম চৰ্তটো দিছিলে, মই যিমান দেৰিলৈকে তোমাক ভাগৱতৰ কথা ক'ম, তুমি কিন্তু জলৰ বাহিৰে তুমি একো অন্ন গ্ৰহণ কৰিব নোৱাৰিবা, এইটো প্ৰথম চৰ্ত। আৰু 2 নম্বৰ চৰ্তটো দিছিলে, তোমাক যিমান দেৰিলৈকে মই ভাগৱতৰ কথা কওঁ, তোমাৰ মনটো কিন্তু এই স্থানৰ পৰা তুমি কিনিও নিব নোৱাৰিবা, সেইটো 2 নম্বৰ চৰ্ত। কাৰণ মনটো তোমাৰ বোলে বাহিৰত থাকিব, আৰু মই তোমাক কৃষ্ণ কথা শুনাই থাকিম, পৰম ব্ৰহ্ম পৰমাত্মা ভগৱানৰ কথা। গতিকে যেতিয়াই তোমাক ঈশ্বৰৰ কথা কৈ থাকিম আৰু তোমাৰ মনটো যদি বেলেগত থাকিব, তেতিয়া অশ্ৰদ্ধা হৈ যাব। আৰু অশ্ৰদ্ধাই হেলায়ে নপাতে, কাৰণ তাকো দেই যিটো নামৰ নাম, সিও নামৰ ধৰি। বোলে তোমাৰতো ৰজা পৰীক্ষিত একো নহয়, মোক কিন্তু আমোচন পাপ লাগি যাব। সেইকাৰণে মনটো, আমাৰ গুৰুজনে বাৰে বাৰে কৈছে, ভাগৱত শুনিলে আমি তেনেকৈ শুনিব লাগিব, শুয়া সাৱধানে, এক মনে, এক চিতে, হয়নে বাৰু? এক মনে, সাৱধানে, সৰ্বজন, আৰু কি বুলি কৈছে, নিশবদে। এই যিটো মনটো আমি কৃষ্ণত লগাবলৈ হ'লে কি কৰিব লাগিব, মনটো আমি সদায় ঈশ্বৰত নিমগ্ন কৰি ৰাখিব লাগিব। এই কথাটোকে ইয়াত কৈছে প্ৰকাশ, যে জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিও মন। তাৰমানে ইয়াত 3টা বস্তু ইয়াত উল্লেখ কৰিছে। তুমি জ্ঞানত কিন্তু তোমাৰ যদি মনটো লাগি থাকে, তথাপিও তুমি মোক লাভ কৰিব নোৱাৰিবা। কৰ্মৰ কথা কৈছে, এইটো আকৌ কৰ্মৰ ওপৰত বিশ্বাস যিসকলৰ থাকে, কৰ্ম মানে এইটো কৰ্মকাণ্ডৰ কথা কৈছে দেই। মানে ভাগে ভাগে ইয়াৰ কৰ্মৰ কথাটো ভাগে ভাগে ভাগ জেগাত ভাগে ভাগে উল্লেখ হয়, এটা বেলেগ ৰূপত বস্তুটো প্ৰকাশ হয়। ইয়াত কিন্তু কোনটো কৰ্মৰ কথা কৈছে, যাগ যজ্ঞ পূজা পাতল এইবিলাক কৰ্মত পৰে, মানে এই কৰ্মৰ কথা কৈছে। জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিও মন। তুমি তীৰ্থ ব্ৰত এইবিলাকত মনটো তোমাৰ আগবঢ়াই নিনি লৈ নাযায়। কি বুলি কৈছে, সুদৃঢ় বিশ্বাসে লৈ মুহূৰ্ত শৰণ, তুমি মোৰ ওচৰত শৰণ আশ্ৰয়। এতিয়া জ্ঞান আৰু কৰ্মই আমাক গতি দিব পাৰিবনে বাপাইসকল? বোলে জ্ঞান আৰু কৰ্মই গতি দিব নোৱাৰে। যদিও বেদত এইটো উল্লেখ আছে, জ্ঞান কৰ্ম আৰু ভক্তি। উদ্ধৱকো এইটো কৃষ্ণই একেবাৰে ৰহস্য ভক্তিত ভাঙনি কৰিছে। জ্ঞানে গতি কহৈ বেদ, শুনা তাৰ পৰিচ্ছেদ, আছয় জ্ঞান ভকতিৰ মাজে। ভকতি কৰন্তে আপুনি উপজে জ্ঞান, যুগ চিন্তি মৰৈ মিছা কালে। উদ্ধৱক কৈছে যে তুমি জ্ঞানত বেছিকৈ লাগি নাথাকা উদ্ধৱ, কাৰণ গোপীসকলৰ ওচৰত সেইকাৰণে উদ্ধৱক পঠিয়াই দিছে। জ্ঞান আছে, তুমি ব্ৰহ্ম জানা, ব্ৰহ্মক জানিলে নহ'ব। বোলে ব্ৰহ্মক জানাটো ডাঙৰ কথা নহয়, ব্ৰহ্মক লাভ কৰাটোহে ডাঙৰ কথা। হৰি, তো জ্ঞানৰ ফলত, যুগৰ ফলত ব্ৰহ্মক জানিব পাৰে,
কিন্তু ভকতিৰ ফলতহে ভগৱানক বা ব্ৰহ্মক লাভ কৰিব পৰা যায়। সেইকাৰণে উদ্ধৱক কৈছে যে জ্ঞানে গতি কহৈ বেদ শুনাতৰ পৰিচ্ছেদ আচই জ্ঞান